বাক্সাৰ শান্তিপুৰত ওপেন মেনা ফাউণ্ডেশ্যনৰ বিশেষ পদক্ষেপ সমাজৰ বিভিন্ন ক্ষেত্ৰত জড়িত কেইবাগৰাকীও ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। ND24 জ্যেষ্ঠ সাংবাদিক ৰাজু বৰুৱাক প্ৰেৰণা বঁটা প্ৰদান কৰা হয়। শান্তিপুৰ মিলন হাইস্কুলত অনুষ্ঠিত হয় এই বঁটা প্ৰদান অনুষ্ঠান। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অংশ লয় কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে। পুনৰ উল্লেখ কৰিছোঁ বাক্সাৰ শান্তিপুৰত ওপেন মেনা ফাউণ্ডেশ্যনৰ বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। সমাজৰ বিভিন্ন ক্ষেত্ৰত জড়িত কেইবাগৰাকীও ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰা হৈছে। ND24 জ্যেষ্ঠ সাংবাদিক ৰাজু বৰুৱাক প্ৰেৰণা বঁটা প্ৰদান। শান্তিপুৰ মিলন হাইস্কুলত অনুষ্ঠিত হয় এই বঁটা প্ৰদান অনুষ্ঠান। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অংশগ্ৰহণ কৰে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে। ওপেন মেনা ফাউণ্ডেশ্যন 2018 চনৰ পৰা সমাজৰ বিভিন্ন ক্ষেত্ৰত বৰঙণি আগবঢ়োৱা, চিকিৎসাৰ ক্ষেত্ৰত হওক, সাহিত্যৰ ক্ষেত্ৰত হওক, ক্ৰীড়াৰ ক্ষেত্ৰত হওক বা অন্যান্য কৃষিৰ ক্ষেত্ৰতে হওক বা ব্যৱসায়ৰ ক্ষেত্ৰত হওক, এনেকুৱা ব্যক্তিসকলক নিৰ্বাচিত কৰি সময়ে সময়ে প্ৰেৰণা বঁটা প্ৰদান কৰি আহিছে আৰু কিছু কিছু ব্যক্তিক বিশেষ সম্বৰ্ধনা হিচাপে এটা অনুষ্ঠান কৰি আহিছে। আৰু 2026 বৰ্ষৰ আজি শান্তিপুৰ মিলন হাইস্কুলত আৰু ওপেন মেনা ফাউণ্ডেশ্যনৰ সহযোগত 9জন সমাজৰ বিশেষ ব্যক্তি আৰু 3জন বিশেষ ব্যক্তিক বিশেষ সম্বৰ্ধনা আৰু প্ৰেৰণা বঁটা প্ৰদান কৰা হৈছে। প্ৰেৰণা বঁটাৰ ভিতৰত গুৱাহাটীৰ বিশিষ্ট সাহিত্যিক, যুৱ একাডেমীৰ বঁটা লাভ কৰা বিপাশা বৰা, ND24 জ্যেষ্ঠ সাংবাদিক ৰাজু বৰুৱা আৰু অসমৰ সংগীত জগতৰ এটি চিনাকি নাম বিদ্যুৎ বিকাশক আপোনাৰ প্ৰেৰণা বঁটা প্ৰদান কৰা হৈছে। আৰু এইবিলে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ এগৰাকী ছাত্ৰক, ডিষ্টিংশ্যন প্ৰাপ্ত এগৰাকী ছাত্ৰক তেওঁক বিশেষ সম্বৰ্ধনা আমাৰ এই অনুষ্ঠানৰ পৰা কৰা হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।